ওলাইছিলে গাঁৱৰ পৰা 49 ভিতৰত টোটেল এতিয়ালৈকে 12জন ডেথ হৈ গ'ল আৰু ৰিমেইনিং 7জন দেৰগাঁও CHCত মাইনাৰ ইঞ্জুৰিজ আছে তেওঁলোকে ঠিকে আছে একো প্ৰব্লেম নাই ইয়াৰ টোটেল 33 আছে 33 মানে দুইজন লাইক অলৰেডি ডেথ হৈ গ'ল তেওঁলোকৰ 31 আছে 31 ভিতৰত দুইজন ক্ৰিটিকেল কণ্ডিশ্যনত আছে ICUত আছে ৰিমেইনিং সব অলপ ফ্ৰেকচাৰ্ছ মাইনাৰ ইঞ্জুৰিজ আছে এটোৰ ট্ৰিটমেণ্ট আমি দি আছোঁ ডেথ হোৱা দুজন দেউতাক আৰু জীয়েক বুলি কৈছে মোৰ ডিটেইলছ আমি বেলেগকৈ প্ৰভাইড কৰিম সো টোটেল 12জন ডেথ হয় স্যাৰ আপুনি গ্ৰাউণ্ডত গৈছিল নেকি মানে জেগাটো মই চাইছিলোঁ কিবা মানে 4 লেনৰ কিবা ফল্ট আছে বুলি ভাবে নেকি 4 লেন নাই আমি এতিয়া প্ৰাইমা ফেচে ক'ব নোৱাৰিম মই অলৰেডি ক্ৰাছ ইনভেষ্টিগেশ্যন টীম আমি মেজিষ্ট্ৰেট ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আৰু NHADCL তেওঁলোকে DGM আহিলে চ' তেওঁলোকে ইনভেষ্টিগেট কৰি আছে ৰিপৰ্ট অলপ পিছত আমি পাই যাম তো একজেক্টলি কি আছে চিটুৱেশ্যনত মানে ডাইভাৰ্চন তেওঁলোকে কিবা ক্ৰিয়েট কৰিছিলে তো ওৱান ৱে হৈ গ'ল এই ওৱান ৱেত ট্ৰাক আৰু বাছ অলপ স্পীডত আছিলে বুলি লোকেল মানুহ কৈছিলে কিন্তু আমি একো ক'ব নোৱাৰিম এই ইনভেষ্টিগেশ্যন ৰিপৰ্ট অহাৰ পিছতে ক'ব পাৰিম ক্ৰিটিকেল দুইজন আছে টোটেল 49 আছে স্যাৰ আৰু এটা কথা নাই তেওঁলোকৰ মাইনাৰ দেৰগাঁৱত মাইনাৰ ইঞ্জুৰিজ আছে লাইক ইয়াৰ পৰা একো এতিয়ালৈকে শ্বিফ্ট কৰিবলৈ দৰকাৰ নাই ডক্টৰছ আছে নিউৰ' চাৰ্জন সকলো আছে ইয়াতে তেওঁলোকে ট্ৰিটমেণ্ট দি আছে স্যাৰ আৰু এটা কথা ৰাতিপুৱা যিহেতু হৈছিলে ৰিফ্লেক্টৰ নাই বুলি কৈছে চিহ্ন নাই বুলি কৈছে 4 লেনৰ যিখিনি দিব লাগে মানে এটা ৰাস্তাত বনাওঁতে সেইটো কাৰণে আমি চাইছিলোঁ প্ৰাইমা ফেচি চাইছিলে চাইনেজ আছিলে কিন্তু আমি ডিটেইল এনকুৱাৰী কৰিবলৈ ডিপাৰ্টমেণ্ট সকলোকে কৈছিলোঁ পুলিচ ট্ৰান্সপৰ্ট মেজিষ্ট্ৰেট আৰু লাইক NHADCL মানুহ আছে তাতে ইনভেষ্টিগেট কৰি আছে ৰিপৰ্ট পোৱাৰ পিছত আমি জনাব পাৰিম হা অলৰেডি তেওঁলোকে এনকুৱাৰী কৰি আছে নাই মই অলৰেডি টীমক তাতে পঠাইছোঁ তেওঁলোকে এনকুৱাৰী কৰি আছে ৰাষ্ট্ৰীয় ঘাইপথ সম্পৰ্কণ হৈছে তাত দুৰ্ঘটনা সংখ্যা বৃদ্ধি পাইছে আজিকুৰি কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই লাষ্ট জাষ্ট এক সপ্তাহ আগতে মই গোটেই এৰিয়া ভিজিট কৰিছিলোঁ আৰু দিল্লীৰ পৰা ৰোড ছেফটি এক্সপাৰ্ট চাই আমি লাইক ৰোড মেপ প্ৰিপেয়াৰ কৰিছিলোঁ তেওঁলোকে অলৰেডি কাম আৰম্ভ কৰিছিলে নেক্সট 2-3 সপ্তাহৰ ভিতৰত যিখিনি কাম আছে কৰিবলৈ এইটো কমপ্লিট হৈ যাব স্পীড লিমিট অলৰেডি চাইনেজেছ তেওঁলোকে ৰাস্তা কমপ্লিট 100% কমপ্লিট হোৱা নাই কমপ্লিশ্যন হতা আছে চাইনেজেছ তেওঁলোকে এতিয়া লগাই আছে চ' most of the চাইনেজেছ এতিয়া কমপ্লিট হৈ গ'ল আৰু অলপমান বাকী আছে তো কমপ্লিট হৈ যাব কিন্তু আজি ইনভেষ্টিগেশ্যন কি কাৰণে এইটো এক্সিডেণ্ট হ'ল অলপ পিছত আমি ইনভেষ্টিগেশ্যন ৰিপৰ্ট পোৱাৰ পিছতে পাম তেওঁলোকে কৰি আছে মই ৰিপৰ্ট পালে মই আপোনালোকক জনাম এক্সিডেণ্ট 4:30 ৰাতিপুৱা 4:30 ঠিক আছে